কি আপুনি ডিজিটেল মাৰ্কেটিং অসমীয়াত শিকিব বিচাৰে নেকি? আপোনাৰ হাতত থকা মোবাইল ফোনটো বা আপোনাৰ লেপটপ বা কম্পিউটাৰটো ব্যৱহাৰ কৰি আপুনি ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে মাল্টিপল চৰ্চেছ অফ ইনকাম কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহলে আহক আজি এই ভিডিঅ'টো আপোনাৰ বাবে। ফেচবুকটো লঞ্চ হৈছিলে 2003 চনত। মাৰ্ক জুকাৰবাৰ্গ মাৰ্ক জুকাৰবাৰ্গে তেওঁ কলেজৰ 4জন ল'ৰাৰ সৈতে মিলি জুকাৰবাৰ্গে ফেচবুকটো খুলিছিলে 2003 চনত। আৰু তেতিয়া নাম আছিলে ফ্ৰেছমাছ। ফেচবুক নাছিলে, ফ্ৰেছমাছ আছিলে। ফেচবুকৰ আগতে কেৱল পেজতহে ইনকাম কৰিব পাৰে, কিন্তু আজিকালি এনেকুৱা হৈছে ফেচবুক জেনেৰেল ফেচবুকতো ইনকাম কৰিব পাৰে। ঠিক আছে, যিমান মানুহে চাব সেই হিচাপত ঘণ্টা হিচাপত 10,000 ঘণ্টাত তেওঁলোকে প্ৰথমটো মানে হেৰি কৰে, মনিটৰিং কৰা বুলি কয়, এইটো চিষ্টেম আছে, সেইখিনি দেখুৱাৰ পাছত প্ৰথম আমি শিকিব লাগিব আমি কেনেকে ফেচবুকটো ইনকাম কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰিম। ঠিক আছে, এতিয়া আপোনালোকে ভাবিছো প্ৰত্যেকেই ফেচবুকত একাউণ্ট বনাব নিশ্চয় জানে। এতিয়া আমি ফেচবুকটো খুলি লওঁ। ইয়াত ফেচবুক খোলোতে আমি কি কৰিম, www.facebook.com গৈছো। সেইটো মোৰ ফেচবুকৰ পৃষ্ঠা। আশা ৰাখিছো আপোনালোক সকলোৰে একো ফেচবুক একাউণ্ট আছে, পৃষ্ঠা আছে। এতিয়া ইয়াত গৈ আমি কি কৰিম চাওক। এই কিছুমান চাইডত দেখিছেনে ফেচবুক ফ্ৰেণ্ড, ইমান প্ৰফেচনেল ডাছবৰ্ড, ফিড। প্ৰফেচনেল মানে আমি যে এড লগাবৰ কাৰণে ইউজ কৰো, এইবিলাক প্ৰফেচনেল বুলি কৈছে। ফিড, গ্ৰুপ, মাৰ্কেট প্লেচ, ভিডিঅ', মেমৰি, বিভিন্ন ধৰণৰ আমাৰ আছে এইটো চাইডে। আমি ইয়াত মাৰ্কেট প্লেচটো কেতিয়াবা ইউজ কৰিছো নে চাওক, এইটো দেখুৱাইছো প্ৰথম। মাৰ্কেট প্লেচ আছে। ইয়াত আমি চেলো কৰিব পাৰো, বাই কৰিব পাৰো। চাওক, ফেচবুক ব্যৱহাৰ কৰি যে আমি কিনিব পাৰো, বেচিব পাৰো, এই কথাটো বহুতে নেজানে। আপোনালোকে জনাখিনিৰ কাৰণে কোৱা নাই, মই নজনাখিনিৰ কাৰণে দেখাই দিছো। ইমান সহজত চাওক আমি ইয়াত ফেচবুকত কিনা বেচা কৰিব পাৰো চাওক। আৰু পুৰণা বস্তু আমি ইয়াত বেচিব পাৰো, একেবাৰে সহজ। এই চাইডে দেখিছেনে এইটো বাইং, চেলিং। ঠিক আছে, বাইং আপোনালোকে কিনিব বিচাৰিলে বাইঙত যাওক, আৰু বেচিব বিচাৰিলে চেলিঙত যাওক। আমি আজিলৈকে হয়তো বহুতে জানো যে ফ্লিপকাৰ্ট, এমাজন এইবিলাকতহে আমি কিনিব পাৰো, কিন্তু নহয়। আমি ফেচবুকতো যোনটো মাৰ্কেট প্লেচ আছে সেইটো ব্যৱহাৰ কৰি লৈ আমি কি কৰিম, বাইং আৰু চেলিং কৰিম। ঠিক আছে, এতিয়া যদি বাইং কৰিবলৈ যাওঁ, বাইঙত টিপিম। এতিয়া চাওক মাৰুতি এইখন দিছেনে, 1,30,000, এইটো AC থকা মাৰুতি 800 এখন দি আছে চাওক। আকৌ এইখন 2011 এখন মাৰুতি 800 দি আছে 1,80,000। তেনেকে আমি ইয়াত বিভিন্ন অফাৰ পাম। ঠিক আছে, ইয়াৰ পৰা আমি ওলাই গৈ কি কৰিম, এতিয়া চেলিঙত যাম। চাব, বাইংটো কৈয়ে দিলো। আৰু ইয়াত একো এইবোৰ দেখিছেনে, এইবোৰ আহিয়ে থাকে। আপুনি চাৰ্চ বাৰত চাৰ্চ কৰক, মোক এইটো বস্তু লাগে। বস্তু এইটো চেমচাঙৰ এটা A25 5G এটা দি আছে 7,500, এইটো ইটানগৰ। চাওক আকৌ এতিয়া এইখন দিছেনে, চুজুকি 800 গোলাঘাট, এইখন দি আছে ইটানগৰ। এইটো দি আছে 1,800। কি দিছে, দুইমুখ, লেণ্ড ফৰ চেল এট লেক ভিলেজ, দুইমুখ। 1,800 কেলিপা দিলে, আচলতে এইটো কিবা এটা ভুল কৰিছে, 1,800 দিছে, এইটো হ'ব নালাগে। এইখন দিছেনে, হুণ্ডাই ইয়ন এখন দি আছে 2,65,000 যোৰহাটত। যোৰহাটত এইখন দি আছে, এইখন চুইফ্ট হয়, 2,20,000 এখন দি আছে। চাওক আমি ইয়াত ক্লিক কৰি তালৈ গ'লেই হ'ল, আমি পাই যাম সেইটো। এয়া এইটো লেণ্ড দেখাই আছে। এইটো ফিজ দিছে চাওক, পুৰণা ফিজ 15,000 দি আছে ইটানগৰ। দেখিছেনে, কথাটো ধৰিব পাৰিছেনে আমি কেনেকে কি কৰিম। চাওক এইবিলাক চেলিঙত আছে, চেলিং নহয়, এইটো বাইং, চৰি বাইঙত আছে। এইখন দি আছে 60,000 দি আছে ইটানগৰ। চাওক নৰ্থ লখিমপুৰ এখন দি আছে 850 দিছে, মাৰুতি চুজুকি ব্ৰিজা টপ মডেল 85 কি দিছে নাজানো, তেওঁলোক আমি ইয়াত ক্লিক কৰি তেওঁলোকৰ লগত কথা পাতিব পাৰিম। ঠিক আছে, 1,20,000 এইখন দি আছে নৰ্থ লখিমপুৰ AS01 এইখন। আৰু লেপটপ এটা চাওক, 3,500 লেপটপ এটা দি আছে, এইটো ডিফু জিৰ', এইটো দি আছে 15,000 এখন দি আছে। এইটো এইটো মটৰ সম্ভৱ। এতিয়া 7,500 মেখেলা চাদৰ, অকে 3,700, চৰি। আৰু মেখেলা চাদৰ দিছে 159, 600 টকাত এইযোৰ কাপোৰ দি আছে নৰ্থ লখিমপুৰ। সেইটো মাজুলী। চাওক আমাৰ মাজৰে কিমান মানুহে কিমান ফেচবুকত বস্তু বেছি আছে আমি নাজানো। এইবিলাক পিয়ৰ টচৰ 6,500, এইটো ডিব্ৰুগড়। এইটো গুৱাহাটীত দি আছে গল্ডেন উড, এইটো হ'ল 1,800 দিছে কিয়ক। ঠিক আছে, এইবোৰ আমি বহুত বেছি নাচাওঁ, আপোনালোকক জাষ্ট দেখাই দিছো এইখিনি। তেজপুৰত এইটো ইটানগৰ, তেজপুৰ। এইটোকে চাওঁচোন 1,000 এইটোত কি দিছে। ঠিক আছে, ইয়াত ক্লিক কৰিলে চাব, মই দেখাই দিছো মাত্ৰ। মেখেলা চাদৰ যোৰা অফাৰ দিছে 1,000-ত। চাওক তেজপুৰত এইটো গুগল মেপ দি দিছে। ইয়াত ক্লিক কৰি বা আমি মেছেজ তেওঁলোকক এইপিনে দিব পাৰো, ইয়াত বুজি পালেনে। আৰু মেছেজ ইউজ কৰিব পাৰো, ইয়াত আমি ক্লিক কৰি এইখিনি নচোৱা আমি কৰিব পাৰো। ঠিক আছে, নালাগে আমাক বুলি ক'ব পাৰো। এনেকে আমি এইবিলাক ইউজ কৰি 5,00,000-ত দি আছে এখন দুইমুখত। আৰু 4,90,000 এখন দি আছে স্কৰপিঅ, 9,000 চাওক। এয়া গামোচা
তিয়ক বিহপুৰীয়াত দিছে চাওক 1200 মিক্স পাত। বুজি পালে নে? এয়া আমাৰ বিহপুৰীয়াৰ কথা দিছে ইয়াত। আমাৰ পৰা বেছি দূৰ নহয় আচলতে, সেইকাৰণে মই উমাৰ বুলি কৈছো। এইটো তিয়কত 1199 999 দিছে। 4 বেড 1 বাথৰুম হাউচ ৰেণ্টৰ, এইটো ৰেণ্ট দি আছে যোৰহাটত। আকৌ যোৰহাটৰ এইটো ৰেণ্ট দিছে, ভাড়াঘৰ তেওঁলোকে দিব। ইয়াত এডভাৰটাইজ দিছে, এইটো হ'ল যোৰহাটত কটন যোৰা 700 দি আছে। এইটো তেনেকে 1 বেড 1 বাথৰুম ফ্লেট দি আছে 8,500। এইটো তেজপুৰ চাওক। গতিকে আপুনি ভাবক আমি নজনাকৈ কিমান বস্তু এইবিলাক হৈ আছে, এইবোৰ জুৱেলাৰী দি আছে। ঠিক আছে, শিৱসাগৰ মৰাণ চাওক। আৰু বেছি নকৰো, নাজিৰা ধেমাজি, এইবিলাক ধেমাজি দি আছে। ডিব্ৰুগড়, ঠিক আছে দিয়ক। আৰু এয়া নাচাওঁ, আপোনালোকে যদি জনাখিনিয়ে জানে, যদি নজনাখিনি এইবিলাক ল'ব বিচাৰে জাষ্ট ক্লিক কৰিব। ক্লিক কৰি মেছেঞ্জাৰত মেছেজ দিব, হৈ যাব। এইটো 32,000 এখন দি আছে তিয়কত। ঠিক আছে, 22,000 দি আছে তিয়ক। জোৱাই, এইখন জোৱাই দিছে গাড়ী। লেপটপ চব এইটো 37,500 দি আছে ইটানগৰত লেপটপটো। ঠিক আছে, 25,000 এইটো। এইটো এটা লেপটপ দিছে 6,000ত উইণ্ডোজ 7। ঠিক আছে, এতিয়া আমি বাইং শিকিলো, এতিয়া আমি যাওঁ চেলিঙলৈ চাওঁ। ক্ৰিয়েট এ নিউ লিষ্টিং চাওক। বুজি পালে নে কথাটো? ইয়াত আপুনি জাষ্ট চেলিঙত গৈ ক্ৰিয়েট এ নিউ লিষ্টিঙত ক্লিক কৰিব। কৰি পেলাই আপোনালোকে যদি ভেহিকল হয় ইয়াত ক্লিক কৰিব, যদি প্ৰপাৰ্টি ফৰ চেল বা ৰেণ্ট হয় হাউচিঙত কৰিব, যদি বেলেগ আইটেম হয় তেতিয়াহ'লে ইয়াত ক্লিক কৰিব, আইটেম ফৰ চেল। ইয়াত কৰি লৈ পেলাই কি কৰিব দেখিছেনে? টাইটেলটো দিব, প্ৰথম প্ৰাইচ দিব, ডিটেইল আপুনি লিখি দিব আপোনাৰ কি কি বস্তু আছে। ঠিক আছে, নিজৰ ইনফৰমেশ্যনটো ইয়াত দিব লাগিব চেলাৰৰ। ইয়াত কি কৰিব চাওক, your listing preview. As you create your listing, you can preview how it will appear to other on marketplace. আপুনি ইয়াত লিখি দিব। ঠিক আছে, এইখিনি কৰাৰ পিছত ইয়াত দিছে লাৰ্ণ মোৰত ক্লিক কৰি আমি চাওক লিংক ইয়াত দিব লাগে। এইটো হু কেন ইউজ ফেচবুক মাৰ্কেট প্লেচ, এইখিনি আপোনালোকে ইয়াৰ যোনখিনি তেওঁলোকে কণ্ডিশ্যন দিছে সেইখিনি কি দিছে ইয়াৰ চাওক। বি এন এডাল্ট, ঠিক আছে, এডাল্ট বেছ অন দ্য ল অফ ইয়ৰ কাণ্ট্ৰি, 18 বছৰ হ'ব লাগিব কমেও। আৰু এটলিষ্ট 20 বছৰ, এটলিষ্ট 20 years old ইন থাইলেণ্ড। থাইলেণ্ডত যদি থাইলেণ্ডৰ মানুহ হয় 20 years হ'ব লাগিব, আমাৰ ইণ্ডিয়াৰ হ'লে 18 বছৰ হ'লে হ'ল। এতিয়া কি দিছে, লিভ ইন এ কাণ্ট্ৰি হুৱেৰ ফেচবুক মাৰ্কেট প্লেচ দিছে। আমাৰ ইণ্ডিয়াত যিহেতু আছে মাৰ্কেট প্লেচ, এইটো কণ্ডিশ্যন আমাৰ আছে। বি এ কাষ্টমাৰ চেলাৰ, আমি চেলাৰ হ'ব লাগিব। তাৰপিছত আমি কি কৰিম, একচেপ্টেবল টাইপ অফ আইডি, এজ ভেৰিফিকেশ্যনৰ কাৰণে আমি আমাৰ আধাৰ কাৰ্ড দিব লাগিব। তাৰপিছতে হাউ টু ভেৰিফাই ইয়ৰ এজ উইথ চেলফি, এখন চেলফিও দিব লাগিব নিজৰ। ঠিক আছে, এনেই দি নিদিয়ে মানে, বুজি পাইছেনে? আপোনাক বিশ্বাস কৰিব লাগিব ফেচবুকে, তেতিয়াহে আপুনি ফেচবুকত আপুনি চেলাৰ হ'ব পাৰিব। ঠিক আছে, এইখিনি কণ্ডিশ্যন পঢ়ি চাব, একো ডাঙৰ বস্তু নহয়। এবাৰ পঢ়িলো, পঢ়ি পেলাই আমি কি কৰিম, I cannot access Facebook marketplace, yes no, আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। ফাইন জব, আপুনি জব বিচাৰিব নেকি? নালাগে, জব নালাগে, আমি বেচিমহে, নহয় জানো? তাৰপিছত গৈ ইয়াত হোৱাট ইজ হেল্পফুল, এইটো আপোনাৰ হেল্পফুল হ'লনে? য়েছ, য়েছ হ'লে য়েছ, আমি য়েছ দি দিলো। ঠিক আছে, তাৰপিছত আহিব হাউ কুড ইট ইজ বেটাৰ, আমি কেনেকে বেটাৰ কৰিম। আমাৰ কিবা ইয়াত মতামত দিবলৈ কৈছে, আমি এইবিলাক নিদিওঁ। এইবিলাক আমাক কোনে দিছে? মেটা। মই ক'লো নে 2021 চনত আমাৰ কাৰণে বহুতখিনি সলাই ফেচবুক দিলে। ফেচবুকে আমাক ইউজ কৰিবৰ কাৰণে দিছে, যে আমি ফেচবুকটো কেৱল আমি আমাৰ মানে আমাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে ইউজ কৰিম নে আমি তাত কিবা ঘটিবৰ কাৰণে ইউজ কৰিম। ঘটিবলৈ আমাক পুৰা সুবিধা দিছে, আমি ঘটিব লাগে। কথাটো বুজি পাইছেনে? ঠিক আছে, এইটো হ'ল ফেচবুকৰ মেটা ভাৰ্চন। এতিয়া আমি ইয়াৰ পৰা ওলাই গলো, আপোনালোকে আশা ৰাখিছো আপোনালোকে ইয়াৰ জৰিয়তে বহুতখিনি শিকিবলৈ পালে। ঠিক আছে, ইয়াত আপোনাৰ মানে একাউণ্টটো মেনেজ কৰিব পাৰে। ইয়াত চাওক, মেনেজিং ইয়ৰ একাউণ্ট, ইয়াত ক্লিক কৰি পেলাই ইয়াত মেনেজ কৰি ল'ব পাৰে। ছেটিংটো আপোনালোকে সলাই ল'ব পাৰে, পাছৱৰ্ড সলাব পাৰে, ফেচবুকত কি নাম দিব সেইটো কৰিব পাৰে। এইখিনি গোটেইখিনি কৰি লৈ আপোনালোকে আপোনালোকৰ কামবিলাক কৰি যাব পাৰিব অতি সহজতে। ঠিক আছে, আশা ৰাখিছো আপোনালোকে অকমান হ'লেও শিকিলে। বাইং এণ্ড চেলিং শিকিলো।